বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো আৰক্ষীৰ চাকৰিৰ বাবে যিসকলে আবেদন কৰিছিলে সেই সকলৰ বাবে এক ভাল খবৰ। হয়, আপোনালোকে ঠিকই শুনি আছে। আৰক্ষীত আবেদন কৰা ধুবুৰী জিলাৰ প্ৰাৰ্থীসকলৰ বাবে এক ডাঙৰ খবৰ। 14 অক্টোবৰত অনুষ্ঠিত হ'ব PET আৰু PST পৰীক্ষা। টুইটযোগে ঘোষণা ধুবুৰী আৰক্ষী অধীক্ষকৰ। ইফালে আজি আছিল ইণ্টাৰভিউৰ দিন কিন্তু আজি আছিল। নিৰানব্বৈ বৰ্ষৰ বাবে পিছুৱাই দিয়া হৈছে আৰক্ষীৰ এই পৰীক্ষা। হয়, ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 2 ৰাজ্যত নিৰ্বাচনৰ পৰাস্ত হ'ব বিজেপি। হাৰিয়ানা আৰু জম্মু কাশ্মীৰত চৰকাৰ হ'ব কংগ্ৰেছ মিত্ৰজোঁটৰ। প্ৰায় আটাইকেইটা এক্সিট প্লতে এই ভৱিষ্যতবাণী উল্লেখ কৰা হৈছে। দৈনিক ভাস্কৰৰ মতে হাৰিয়ানাত বিজেপিয়ে পাব 15ৰ পৰা 29খনকৈ আসন। কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব 44ৰ পৰা 54খনকৈ আসন। JJPক এখন আসন, INLDক 1ৰ পৰা 5খনকৈ আসন লাভ কৰিব। AAPক এখন আসন আৰু অন্যান্যক 4ৰ পৰা 9খনকৈ আসন লাভ কৰিব। ধ্ৰুৱ ৰিচাৰ্জৰ মতে হাৰিয়ানাত বিজেপিয়ে পাব 22ৰ পৰা 32খনকৈ আসন। কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব 50ৰ পৰা 64খনকৈ আসন। ধ্ৰুৱ ৰিচাৰ্জৰ মতে অন্যান্যই লাভ কৰিব 4ৰ পৰা 9খনকৈ আসন। পিপলছ পালছৰ মতে হাৰিয়ানাত বিজেপিয়ে পাব 20ৰ পৰা 32খনকৈ আসন। কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব 49ৰ পৰা 61খনকৈ আসন। পিপলছ পালছৰ মতে অন্যান্যই লাভ কৰিব 4ৰ পৰা 9খনকৈ আসন। ৰিপাব্লিকছ ভাৰত মেট্ৰিক্সৰ মতে হাৰিয়ানাত বিজেপিয়ে পাব 18ৰ পৰা 24খনকৈ আসন। কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব 55ৰ পৰা 62খনকৈ আসন। JJPক 3খন আসন, AAPক অন্যান্যক 2ৰ পৰা 5খনকৈ আসন দিছে। ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম চৰকাৰখন দেউলীয়া হ'বলৈ গৈছে। আঁচনি দি থাকিলে ৰাজ্যত অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে, এই কথা উল্লেখ কৰিছে জনসাধাৰণে। কোনো কাম নকৰাকৈ পইচা দিয়া কথাটোৱে ক্ষতিকাৰক ৰাজ্যৰ বাবে। 1250 টকাৰ পৰা 12,500 টকালৈ দিয়ক চৰকাৰে, কিন্তু তাৰ বিনিময়ত মানুহক একোটা কাম কৰিবলৈ দিয়ক বুলি উল্লেখ কৰিছে। আঁচনি দি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰিব, কিন্তু চৰকাৰ দেউলীয়া হ'ব। কিন্তু ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন কোনো কাৰণতে হ'ব নোৱাৰে বুলি জনসাধাৰণে উল্লেখ কৰিছে। হিতাধিকাৰী আঁচনিক লৈ সৰব হ'ল আছুৰ সভাপতি উৎপল শৰ্মাই। হয়, ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত কপালে আছুৱে। ৰাজ্যৰ জিলাই আছুৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। ইফালে চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৱে। স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক হাৰাশাস্তি নকৰিবলৈ আছুৰ আহ্বান। সমান্তৰালভাৱে হিতাধিকাৰীক সৃষ্টি কৰি ৰাইজৰ পৰা ধন লুণ্ঠন কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। উজনিৰ পৰা নামনিলৈকে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ। ধেমাজি, গোলাঘাট, লখিমপুৰ, নলবাৰী, গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৱে। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্য কপালে আছুৱে। ৰাজ্যৰ জিলাই আছুৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰিবৰ বাবে। আমাৰ লগত আছু নেতাৰ ভাষ্য আছে, সেই ভাষ্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আছু নেতাই কি ক'লে সেই ভাষ্য আপোনালোকক শুনাম। চাওক কি ক'লে আছু নেতাই। যে স্মাৰ্ট মিটাৰ আতিশায্য অনিয়মীয়া বিদ্যুৎ যোগান আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত আজি আমি মৰিগাঁও সদৰ এই বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে যিমানে উন্নয়নৰ ঢাকঢোল বজাই নাথাকক কিয়, এই বিজেপি নেতৃত্বাধীন চৰকাৰখনতে অভাৱনীয় যি মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। ইটোৰ পাছত সিটো সামগ্ৰীৰ মূল্যবৃদ্ধি। এতিয়া আকৌ নতুনকৈ ওলাইছে স্মাৰ্ট মিটাৰ। এই স্মাৰ্ট মিটাৰটোৱে বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ স্মাৰ্ট নহয়, বাকী কোনো ক্ষেত্ৰত স্মাৰ্ট নহয়, খালি বিদ্যুৎ মাচুল
যি আহে সেই মাচুল দুগুণ বৃদ্ধি কৰাতহে স্মাৰ্ট তাৰ বাহিৰে কোনো ক্ষেত্ৰত স্মাৰ্ট নহয় এই স্মাৰ্ট মিটাৰ যি অতিশাৰ্য অতি সোনকালে বন্ধ কৰিব লাগে এই বিজেপি নেতৃত্ব চৰকাৰখনে আৰু এপিডিচিএল আৰু এনেকুৱা এটা অকমান্য অপদাৰ্থ বিভাগ আছে এই বিভাগটোৱে তেওঁলোকে ডাঙৰ প্ৰস্তাৱ মাৰি দিব পাৰে যে 24 ঘণ্টা ঘৰে ঘৰে বিজুলী দিম কিন্তু 24 ঘণ্টা ঘৰে ঘৰে বিজুলী দিয়াটো দূৰৰ কথা 4-5 ঘণ্টাও ভালদৰে কাৰেণ্ট নাথাকে স্মাৰ্ট মিটাৰ আমাক নালাগে এই স্মাৰ্ট মিটাৰে জনসাধাৰণৰ মূৰত এটা ৰামটাঙন ফুটাইছে ৰাইজৰ মাজত এটা সন্তাস সৃষ্টি কৰিছে কিন্তু তাৰ পাছতো এই বিজেপি নেতৃত্ব চৰকাৰখনে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আজি এই কাৰ্যসূচীৰ পৰা স্পষ্টভাৱে মই বিজেপি নেতৃত্ব চৰকাৰখন আৰু এই যি এপিডিচিএল বিভাগ আছে এপিডিচিএল বিভাগক সকীয়াই দিব বিচাৰিছোঁ আপোনালোকে নিয়মীয়াকৈ বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰক আৰু যি এই স্মাৰ্ট মিটাৰ